কোন সঁচা কোন মিছা ট্ৰাম্পে বাৰম্বাৰ দাবী কৰি অহাৰ পাছতো মুখত ট্ৰাম্পৰ নামটো উচ্চাৰণ কৰিব পৰা নাই বন্ধু নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে কোনো আন্তঃৰাষ্ট্ৰীয় নেতাৰ অনুৰোধত ভাৰত পাকিস্তানে যুদ্ধবিৰতি কৰা নাছিল अध्यक्ष जी दुनिया के किसी भी नेता ने भारत के ऑपरेशन रोकने के लिए नहीं कहा মোদীৰ এই মন্তব্যৰ পাছতে ট্ৰাম্পৰ দাবী মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে পাকিস্তানৰ সৈতে যুদ্ধবিৰতিত আমেৰিকাৰ হস্তক্ষেপৰ কথা মোদী চৰকাৰে অস্বীকাৰ কৰি আহিছে সম্প্ৰতি চলি থকা গ্ৰীষ্মকালীন অধিৱেশনতো এই সন্দৰ্ভত বিৰোধীৰ প্ৰশ্নত থকা সৰকা হৈছে সাহসীয় বিজেপি কিন্তু আমেৰিকাৰ হস্তক্ষেপৰ কথা অস্বীকাৰ কৰিছে সাহসীয় বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ 105 মিনিটৰ ভাষণত ট্ৰাম্পৰ বিষয়টো এৰাই চলা পৰিলক্ষিত হ'ল বিপৰীতে ৰাহুল গান্ধীয়ে মোদীক সদনৰ মজিয়াতে প্ৰত্যাহ্বান জনাই কৈছিল যদি মোদীৰ সাহস আছে তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল अगर दम है अगर सचमुच में दम है तो आज शाम यहां प्रधानमंत्री को कह देना चाहिए डोनाल्ड ट्रंप इज अ लायर झूठ बोल रहा है डोनाल्ड ट्रंप কিন্তু মোদীয়ে ট্ৰাম্পৰ ট শব্দটোৱে নিজৰ ভাষণত উল্লেখ কৰিবলৈ সাহস নকৰিলে হয় ভাৰত চৰকাৰে এই বিষয়টো গাপ দিবলৈ বা এৰাই চলিব বিচাৰিলেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত দাবী কৰিবলৈ এৰা নাই যে আমেৰিকাৰ হস্তক্ষেপৰ বাবে ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হয় মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মঙলবাৰে ঘোষণা কৰে যে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত হোৱা নাই পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ 1 আগষ্টৰ সময়সীমালৈ মাত্ৰ 2 দিন বাকী আছে ইপিনে বুধবাৰে সাংবাদিকে ভাৰতে 20ৰ পৰা 25% ভিতৰত উচ্চ শুল্ক দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় হয় মই তেনেকৈ ভাবো ভাৰত মোৰ বন্ধু মোৰ অনুৰোধত তেওঁলোকে পাকিস্তানৰ সৈতে যুদ্ধ শেষ কৰিলে ভাৰতৰ সৈতে চুক্তি চূড়ান্ত হোৱা নাই সাংবাদিকৰে সৈতে হোৱা কথাবতৰাত ট্ৰাম্পে ইংগিত দিয়ে যে আলোচনা বিফল হলে ভাৰতে আমেৰিকালৈ ৰপ্তানিৰ ওপৰত 20%ৰ পৰা 25% শুল্কৰ লগাব পাৰে অৱশ্যে আলোচনা অব্যাহত থকাৰ বাবে চূড়ান্ত শুল্কৰ হাৰ সিদ্ধান্ত লোৱা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ভাৰতৰ বাণিজ্য নীতিক লৈ উদ্বেগ প্ৰকাশ কৰি ট্ৰাম্পে কয় ভাৰত ভাল বন্ধু হৈ আহিছে কিন্তু ভাৰতে প্ৰায় আন দেশতকৈ অধিক শুল্ক আদায় কৰিছে আপুনি কেৱল তেনেকুৱা কৰিব নোৱাৰে ট্ৰাম্পে এপ্ৰিল মাহত অধিক শুল্ক ঘোষণা কৰিছিল যদিও আলোচনাৰ বাবে সময় দিবলৈ 90 দিনৰ বাবে সাময়িকভাৱে 10%লৈ হ্ৰাস কৰিছিল সময়সীমা বৃদ্ধিৰ পিছতো মাত্ৰ কেইটামান বাণিজ্যিক চুক্তিহে নিশ্চিত কৰা হৈছে সোমবাৰে ট্ৰাম্পে পৰামৰ্শ দিছিল যে দ্বিপাক্ষিক বাণিজ্য চুক্তি নথকা দেশসমূহে 15%ৰ পৰা 20% বিশ্বব্যাপী শুল্কৰ সন্মুখীন হ'ব পাৰে যিটো এপ্ৰিল মাহত প্ৰৱৰ্তন কৰা বৰ্তমানৰ 10% ভিত্তিৰেখাৰ তুলনাত অধিক ভাৰতীয় বিষয়াসকলে জনায় যে 5টা ৰাউণ্ডৰ আলোচনাৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ আৰোপ কৰা যিকোনো শুল্ক সাময়িক হোৱাৰ সম্ভাৱনা আছে এজন বিষয়াই কয় যে আমি ধৰি লৈছোঁ যে ই এক অস্থায়ী ব্যৱস্থা হ'ব আৰু সোনকালে চুক্তি হ'ব সম্প্ৰতি অধিক শুল্ক আৰোপৰ সম্ভাৱনাই সম্ভাৱ্য বাণিজ্যিক যুদ্ধৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে যিয়ে বিশ্বৰ বজাৰত ব্যাঘাত জন্মাব পাৰে আৰু বিশ্বজুৰি অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে News Desk report, Northeast Now.